অনিয়মেৰে চলিছে গুমিন নগৰবেৰা সংযোগী END মথাউৰিৰ ৰংগাপানীৰ নিৰ্মীয়মান কাম। খননৰ ফলত গৰাখহনীয়া সৃষ্টিৰে শতাধিক পৰিয়াল, বৃহৎ কৃষিভূমিৰ বিস্তৰ ক্ষতিৰ আশংকা। বিভাগীয় কৰ্তৃপক্ষক তদন্ত মৰ্মে ব্যৱস্থা গ্ৰহণৰ দাবী। কামৰূপ জিলাৰ চমৰীয়া সমষ্টিৰ ৰংগাপানী মথাউৰি নিৰ্মাণৰ নামত জলসম্পদ বিভাগৰ নাভুত নাচৰুত কাণ্ডৰ এক ঘটনা পোহৰলৈ আহিছে। জানিব পৰা মতে জিলাখনৰ গুমিনগৰ পৰা END মথাউৰিটো ৰংগাপানীৰ পৰা নতুন বজলালৈকে প্ৰায় 3 কিলোমিটাৰ মথাউৰিৰ চলি আছে নিৰ্মাণ কাৰ্য। প্ৰায় 1,70,00,000 টকা ব্যয় সাপেক্ষে চলি আছে মথাউৰি নিৰ্মাণৰ কাম। পিছে মথাউৰি নিৰ্মাণত ব্যৱহাৰ কৰা বালি উঠোৱাৰ নামত খান্দি আছে মথাউৰিৰ গুৰি। মথাউৰিৰ নিচেই কাষত মেচিন লগাই খনন কৰি তাৰ পৰা বালি উঠাই সেই বালিৰে কৰিছে মথাউৰি নিৰ্মাণৰ কাম। বালি খনন কৰাৰ ফলত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে মথাউৰিৰ একেবাৰে নিচেই কাষত অৰ্থাৎ গুৰিতেই। ইয়াৰ ফলত বাৰিষা কালত সৃষ্টি হ'ব গৰাখহনীয়াৰ আৰু গৰাখহনীয়াৰ সৃষ্টি হ'লে মথাউৰিৰ লগতে অঞ্চলটোৰ বহু পৰিয়ালৰ লগতে বৃহৎ কৃষিভূমিৰ ক্ষতিসাধন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সেয়ে এতিয়া চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ, কিয়নো এই মথাউৰিটো হৈছে বৃহত্তৰ অঞ্চলটোৰ ৰক্ষা কৱচ। মথাউৰিটোৰ ক্ষতি হ'লে এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হ'ব অঞ্চলটোত। স্থানীয় ৰাইজে বিষয়টো ঠিকাদাৰক অনুৰোধ কৰাৰ পাছতো বিভাগীয় একাংশ বিষয়া, কৰ্মচাৰী আৰু ঠিকাদাৰে খেয়ালখুচিমতে চলাই গৈছে খনন কাৰ্য। তদুপৰি নিৰ্মাণ কামৰ কোনো ফলক নলগাকৈ ৰাইজক সম্পূৰ্ণ অন্ধকাৰত ৰাখি ঠিকাদাৰ জমিৰ খানে অব্যাহত ৰাখিছে নিৰ্মাণ কাৰ্য। শীঘ্ৰেই মথাউৰিৰ নিচেই কাষত এনেদৰে কৰি থকা খনন কাৰ্য বন্ধ কৰাৰ বাবে স্থানীয় ৰাইজে বিভাগীয় ঊৰ্ধ্বতম কৰ্তৃপক্ষ, মন্ত্ৰী আৰু জিলা আয়ুক্ত স্থানীয় ৰাইজে দাবী জনাইছে। খেতিও সম্ভৱ মানে এতে ছিলে মোৰ বাৰীঘৰ আছে না, আমাৰ বাৰীঘৰ ভাঙি যাব আৰু গাঁৱৰ ক্ষতি হ'ব। সেইকাৰণে মই ভাবছিলোঁ যে মাটিখিনি বেলেগৰ পৰা আনিলে মাটিটো বান্ধিলে ভাল হয়। যিহেতু কাম কৰেই নাই, তাৰ পাছতো ইয়াৰ পৰাই খনন কৰি আছে। ইয়াৰ পৰাই খনন কৰি আছে। কাৰো কথা শুনা নাই? কাৰো কথা শুনা নাই। ঘৰ মোৰ ঘৰটো ইয়াতে। এই যে কাম ৰাস্তাৰ কাম চলি আছে, এই খনন কৰি আছে, ক্ষতি নহ'বনে আপোনালোকৰ? ক্ষতি হ'ব, ক্ষতি মোৰো হ'ব আৰু মাতৰিৰ বাহিৰত যে থকা মানুহটোৱে আচ্ছা হ'ব। আপোনালোকে এই কথাখিনি কৈছে না নাই তেওঁলোকক? মানে নামানে। তো বাৰিষাৰ সময়ত হ'লেতো যথেষ্টখিনি মানে ক্ষতি হোৱাৰ আশংকা আছে ন? মাতৰিৰ ক্ষতি হোৱাৰ আশংকা আছে। আচ্ছা, আৰু বাহিৰৰ বাৰীটোৰ ক্ষতি হোৱাৰ আশংকা আছে। একেবাৰে তলতে খান্দি আছে ন? মেলা খান্দি আছে, বহুত খান্দি আছে ন? দ কিমান মান হয়? কিমান যে হয় মই জানা নাই। 50 ফুটৰ ওপৰত হ'ব নেকি। আচ্ছা, ইমানখিনি খান্দি আছে। ক্ষতিটো নিশ্চয় হ'ব ন? ক্ষতি নিশ্চয় মানে হ'বই মানে। আচ্ছা, এতিয়া আপোনালোকে কি দাবী কি জনাব চৰকাৰ? উচিত আঙুৰ তদন্ত লাগে। আচ্ছা, কাম কৰাটো ভালেই হৈছে, কিন্তু মাটিটো ফাঁকা ফটা আমাৰ লাগছে। আচ্ছা, এই কথাখিনি আপোনালোকে কৈছেনে? বিভাগক জনাইছেনে? জনাইছিল মানে যিখিনি মানুহ কাম কৰি আছে তেওঁলোকক অৱগত কৰাইছেনে? সিহঁতো জানাইছি, জানানোর পিছত আর মন্ডল আনিছে এনেকৈ ইয়ার থেকে খুব লাগবো। আচ্ছা, তো মন্ডলের যেখান থেকে যেখানে তো খোলা নাই, খুন্দি পারে পারে খুঁজছে। য'ৰ পৰা খনন কৰি আছে আপোনালোকৰ ক্ষতি হ'ব? ক্ষতি হ'ব, ক্ষতি হ'ব। হ্যাঁ, তেতিয়া বানপানীৰ সময়ততো আৰু বানপানীৰ সময়তো একদম মাথাউৰিটো চিঙা সমাগম আছে। এই মাথাউৰিটো এই অঞ্চলৰ ৰাইজৰ মানে ৰক্ষা কৱচ নহয় জানো? এই মাথাউৰিটোৰ কাৰণে বানপানীৰ সময়ত ৰক্ষা পৰে ন? এতিয়া আপোনালোকে দাবী কি জনাব? চৰকাৰ আছে বা বিভাগ আছে? আমার একটা কথাই দাবি, মাটি ফাঁকা পৰা আনব লাগে। মানে ইয়াত মথাউৰি তলতে খনন নকৰি দূৰৰ পৰা মাটি আনিব লাগে। আপোনাৰ ঘৰ ইয়াতে? মোৰ ঘৰ ইয়াতে। এই যে মথাউৰিৰ কাম চলি আছে, মাটি ক'ৰ পৰা আনি আছে? মাটি তলৰ পৰা খুন্দিৰ পৰা লৈ আহে, কিন্তু তাতে ইমান গাঁথা খান্দি আছে 50 ফুটৰ ওপৰত। আচ্ছা, সেইটো মাটি থাকিব নে নাই সেইটো যিগিলা ঠিকাদাৰ কাম কৰি আছে সিহঁতে জানে। একেবাৰে মথাউৰিৰ তলতে খান্দি আছে? তলতে খান্দি আছে। কি মেচিন লগাই খান্দি আছে? মেচিন লগাই খান্দি আছে। আচ্ছা, তাত খান্দি আছে, আকৌ ইয়াত আনি আছে? ইয়াতে আনি আছে। এইটো ক্ষতি নহ'ব আপোনালোকৰ? এতিয়া শুনি আছে চাওক, আৰু ঠিকাদাৰ গৈ আছে ক্ষতি নহয়। আপোনালোকৰ কি ধাৰণা হয়? আমাৰ ধাৰণা ক্ষতি হ'বই। ক্ষতি হ'ব ন? তেতিয়াহ'লে কি বিচাৰে এতিয়া আপোনালোকে? কথাখিনি সেইটোও আপোনালোকে যাই বিচাৰক। আচ্ছা, কথাখিনি আপোনালোকে কৈছেনে? ঠিকাদাৰ হওক বা বিভাগীয় যিখিনি মানুহ আছে তেওঁলোকক কৈছেনে? আমি কৈছোঁ। কৈছে? কি কয়? সিহঁতে কয় সেইগিলা মাটি আৰু তাতে আকৌ পেলাই দিব। ক'ত পেলাই দিব? ক'ৰবাত পেলাই দিছে নেকি? খানছে তাতে আকৌ মাটি দিব। মাটি দিছে নে এতিয়ালৈকে? দিয়া নাই, ক'তো দিয়া নাই ন? দিয়া নাই।
ক্ষতি হ'লে কেনেধৰণৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে? সেইটো ক্ষতি হ'লে একদম সেইটো বস্তিটো যে আছে সেইটো নহয় একদম মালিবাৰী যাব আৰু মালিবাৰী বাজাৰটো যে আছে সেইখিনি ক্ষতি হৈ যাব সেইটো বান্ধ যেতিয়া ছিঙিব। আচ্ছা, এতিয়া কি দাবী জনাব আপোনালোকে? এতিয়া আমাৰ সেইটো যেন ক্ষতি নহয় সেনেকুৱা এটা আমাৰ দাবী। সোণতলীৰ পৰা আবুল হাছিমৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।